মই আপোনালোকক এটা বস্তু দেখাম। আপোনালোকে যি ঘৰত বহি কিনে ফেনখনৰ হাৱা খাই আছে, সেই ফেনৰ হাৱা মানে ফেনখন ঘূৰে কেনেকৈ জানেনে আপোনালোকে? তো আজিৰ ভিডিঅ'টোৰ টপিক এইটোৱে, ফেনখন গাইজ ঘূৰে যি ভিতৰত বস্তু কি থাকে আজি মই সেই দেখোন। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কথা জানিবৰ কাৰণে পোনপ্ৰথমে আমাক এখন লাগিব ফেন। এখন ফেন আছে বাৰু ৰুমত থোৱা আছে। ফেন খুলি আপোনালোকক দেখুৱাম ভিতৰত কি থাকে। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বলক গাইজ, এতিয়া মানে মই ফেনখন উলিয়ালোঁ হ'লেও এতিয়া আপোনালোকক দেখুৱাম। তো বলক গাইজ, এখন ফেন গাইজ, এখন ফেনৰ কথাই কৈছোঁ। এখন ফেন গাইজ ঘূৰিবৰ কাৰণে পোনপ্ৰথমে আমাক লাগে গাইজ এইটো মালটো, এই মালটো এইটোক গাইজ কণ্ডিশ্যনাৰ বুলি কয়। কণ্ডিশ্যনাৰ নহয়, কিবা এই গাইজ নামটো পাহৰিলোঁ দি মই। এই মালটো দি গাইজ, এই মালটো দি মানে পাৱাৰ পাই ফেনখনে ঘূৰাবৰ কাৰণে বতাহ যি লাগে এই মালটোৰ কাৰণে লাগে। আৰু এই মালটো এই বস্তুকেইটাত গাইজ কানেকশ্যন হৈ থাকে ইয়াতে এইকেইটাত। আৰু ফেনখনৰ গাইজ মেইন বস্তুটো হ'ল এই মালটোত দি পাৱাৰ পাৰিলেহে ফেনখন চলিব। আৰু বাকী ভিতৰতো মাদাৰবোৰ্ড চাদাৰবোৰ্ড আছে, সেইবিলাক মই নেদেখাওঁ বাৰু। কিন্তু এই মালটো মেইন গাইজ। আপোনালোকৰ যদি ফেনৰ বতাহ কম লাগে, এই মালটো এই বস্তুটো চেঞ্জ কৰি চাব, 100% বতাহ মানে ফেনৰ স্পীডত ঘূৰিব আৰু বতাহ লাগিব। আৰু এই মালটো গাইজ এই মালখনৰ তলত থাকে। আপোনালোকে এই মালখন উঠি কিনে এই মালটো বঢ়িয়া চেঞ্জ কৰি ল'ব, তেতিয়া বঢ়িয়াকৈ বতাহ লাগিব। তো আপোনালোকে গাইজ নিশ্চয় দেখা পালেই। তো আজিৰ ভিডিঅ'টো সেইখিনিয়ে। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক জল্দি আৰু বঢ়িয়াকৈ মোক 500 ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক আপোনালোকে জল্দি। আৰু নেক্সট ভিডিঅ'টো এনেকুৱা ভাল ভিডিঅ'ৰ টপিক চাম মই। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। বাই বাই।